হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লাইভ হুইচাৰ অন্য এটি ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। ইমানেই মই বিজি হৈ গৈছোঁ জীৱনটোত, মানে ভিডিঅ' বনাই পিনে এডিট কৰিবলৈ সময় নাই পোৱা, যাৰ কাৰণে আপোনালোকক ভিডিঅ'ই মই আগবঢ়াব পৰা নাই। কিন্তু আজি অৱশেষত মই এটা ভিডিঅ' এডিট কৰি পিনে আপোনালোকৰ আগত আপলোড দিলোঁৱেই। আজি দিম আপোনালোকক একদম বৰ ধুনীয়া মিঠাই এটাৰ ৰেচিপি, কিয়নো বহুত দিন মানে খোৱা ভিডিঅ' আপোনালোকৰ আগত দিয়াই নাছিলোঁ, আৰু সেইটো কাৰণে ভাবিলোঁ আজি মানে একদম সহজতে বনাব পৰা এটা মিঠাই আপোনালোকৰ আগতে মানে মই দিওঁ। যিহেতু বিহুটো পাৰ হৈ গ'ল, আমাৰ ভোগালী বিহুটো, আৰু এইবাৰ যিহেতু আমাৰ ভোগালী বিহু বুলিবলৈ একো নাই, আৰু বিহু এইবাৰ মনোৱাই নাই, যিহেতু আমাৰ এবছৰ হোৱা নাই, গতিকে পিঠা পনা বুলিবলৈ নাই। কিন্তু এটা মিঠাই হিচাপততো বনাব পাৰোঁৱেই একেবাৰে সহজতে, সেইটোকে ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি মই ভাবিলোঁ। এতিয়া যিহেতু কেৰাহী পাতিয়ে দিলোঁ গেছতে, আৰু এতিয়া এইখিনি চুজি হয়, চুজিখিনি মই ভাজি লৈছোঁ। প্ৰথমতে ইমান ৰঙা কৰিব নালাগে, আৰু অলপমান ভাজি লৈছোঁ মুঠতে এখন কেৰাহীতে। জুই ফ্লেমটো আপোনালোকে মিডিয়াম ৰাখিব, নহ'লে বা একেবাৰে ল' ৰাখিব, নহ'লে জ্বলি যাব। গতিকে এনেকৈ ভাজি আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই গৈ থাকিব দেই, একদমেই সহজ হয় ৰেচিপিটো। এতিয়া ইয়াতে মই অকণমান নিমখ দি দিছোঁ, বহুত নিমখ নিদিব, বেছি নিমখীয়া হৈ যাব। অকণমান জানকৈ নিমখ অকণমান দিছোঁ আৰু চুজিখিনিত, আৰু লগতে ভাজি আছোঁ। আপোনালোকে হয়তো বহুতে এইটো মিঠাই বনাই পাইছেই ঘৰতে, মই কিন্তু ট্ৰাই কৰি চাইছোঁ আজি প্ৰথমবাৰ। আপোনালোককো দেখাওঁ, আৰু ভাল হয় বেয়া হয় ভিডিঅ'টো একেবাৰে শেষলৈকে কিন্তু চাই গৈ থাকিব, স্কিপ নকৰিব। আৰু প্লিজ ভালপোৱাসকলে লাইক কৰিব, লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টোত আহিছে, চেনেলটোত আহিছে চাবলৈ, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি যিমানবোৰ চিনাকি মানুহ আছে প্লিজ শ্বেয়াৰ কৰিব। লগতে যদি বনাই পাইছে আগতে এইটো মিঠাই, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব, আৰু যদি বনাই নাই পোৱা বা আপোনালোকে যদি লাভৱান হৈছে মোৰ ভিডিঅ'টো চাই, তেতিয়াহ'লে প্লিজ আৰু কমেণ্ট কৰি জনাব। আৰু এতিয়া এইখিনি ভাজি হৈ যোৱাৰ পিছতে মই ইয়াত দি দিছোঁ পানী সৰহকৈ দিবও পাৰে আপোনালোকে, যিহেতু চুজিয়ে বহুত পানী খায়, সেইটো কাৰণে পানীটো দি দিব আৰু আপোনালোকে। তাৰপৰা ধুনীয়াকৈ এনেকৈ লৰাই ভাজি থাকিব। এটা মানে আটা মঠা টাইপৰ এটা কোৱান্টিটিত আনিম, আৰু পানীখিনি শুকাই যোৱালৈকে চাই থাককচোন বাৰু। মই এনেকৈ লৰাই গৈ আছোঁ, আৰু এতিয়া চাওক পানীখিনি শুকাই গৈছে, আৰু কেৰাহীখনত লাহেকৈ চুজিখিনি লাগিবলৈ ধৰিছে। আপোনালোকে এনেকৈ ভালদৰে লৰাই থাকিব, আৰু যাতে একেবাৰে লাগি নধৰে কেৰাহীখনত। এনেকৈ পানীখিনি যেতিয়া শুকাই যাব, শুকাই যোৱালৈকে আৰু লৰাই মেলি থাকিব। এতিয়া যিহেতু পানী সম্পূৰ্ণ শুকাই গ'ল, তো এতিয়া মই গেছটো নমাই দিলোঁ। তাৰপাছতে এতিয়া এখন ষ্টীলৰ থালত মই এই গোটেইখিনি উলিয়াই লৈছোঁ। উলিয়াই লৈ কি কৰিছোঁ, হাতত মই ঘি লগাইছোঁ। যিকোনো ঘি, আৰু অন্নপূৰ্ণা ঘি বা যি ধৰণৰ আৰু দেশী ঘি আপোনালোকে যি ঘিউ ইউজ কৰে খাবৰ কাৰণে, এনেকুৱা ঘিউ মানে কি কৰিব, হাতৰ তলুৱাত লগাই ল'ব। তাৰপাছতে যেতিয়া গৰম হৈ থাকিব, মানে এনেকৈ ধোঁৱাটো বলি আছে আপোনালোকে দেখিছে, তো কি কৰিব, ডোটো মানে মঠি ল'ব। ইয়াত মোৰ অকণমান প্ৰব্লেম হৈছে মঠিবলৈ, যিহেতু গৰম হৈ আছে, কিন্তু আপোনালোকে মঠি ল'ব ধুনীয়াকৈ। মঠাটোৰ লগৰ কথাত থাকে, তেতিয়া মানে মঠি পিনে এটা মানে আমি শ্বেপ দিম, ঠিক আছে। তো শ্বেপটো দিওঁতে কি হ'ব, পিছত ভাঙি নাযাব, শ্বেপটো সম্পূৰ্ণ মানে এটা চাইজতে থাকিব। গতিকে আপোনালোকে কি কৰিব, ধুনীয়াকৈ তাত ঘিউ দি ল'ব, ঘিউটো ধুনীয়াকৈ দি ল'ব, তেতিয়া মানে গোন্ধটোও বহুত ধুনীয়া ওলাব, আৰু লগতে খায়ো বহুত মজা লাগিব। কাৰণ আমি যেতিয়া চুজিটো ভাজিছিলোঁ তেতিয়া কোনো তেল ব্যৱহাৰ কৰা নাছিলোঁ, কেৱল পানীহে ব্যৱহাৰ কৰিছিলোঁ। গতিকে এতিয়া এই ডোখিনি ধুনীয়াকৈ মঠি ল'ম। একদম আটা মঠাৰ দৰে মঠিব নালাগে, একদম কোমলকৈ মঠিব আপোনালোকে। তাৰপিছতে মঠি যেতিয়া হৈ যাব, তাৰ পৰা কি কৰিব জানেনে, এটা শ্বেপ দিব। এয়া চাওক,
হাতৰ তলুৱাত কি কৰিব ধুনীয়াকৈ এটা শ্বেপ দি দিব এনেকৈ এইটো গম পাইছে আৰু আঙুলি পিঠাৰ শ্বেপত মই এইটো কৰিছোঁ এয়া দেখিছে নহয় কি মৰম লগা হৈছে দেখিবলৈ বৰ মৰম লাগে মোৰ এনেকৈ এইটো সৰু সৰু কি কৰিব কপাহৰ যেনেকৈ ৰুই বনায় ন ৰুই যেনেকৈ বনায় তেনেকুৱাকৈ আপোনালোকে হাতৰ তলুৱাই দি পিনে এটা এটা শ্বেপ দিব গোটেইখিনি তেনেকৈ শ্বেপ দি দিব কৰি কৰি গৈ থাকিলে বৰ ভাল লাগে এনেকৈ বনাই বনাই গৈ থাকিলে যেনেকৈ আমি শলিতা চাকিত দিবৰ কাৰণে যেনেকৈ আমি বনাই লওঁ শলিতাডাল ঠিক তেনেকুৱা ধৰণে হাতৰ তলুৱাত ঘিউ লগাই পিনে এই গোটেই চুজিৰ এই ডোটো মানে আপোনালোকে শ্বেপ দিব অকল মই দিয়া ধৰণে শ্বেপ দিয়াটোৱে বুলি কথা নহয় আপোনালোকৰ নিজৰ কথা কেনেকুৱা শ্বেপ দিয়ে ধৰক গোল দিব পাৰে পিঠা তেল পিঠাৰ দৰে শ্বেপো দিব পাৰে আপোনালোকে মই এইটোও ভাল পাইছোঁ আৰু এটা শ্বেপ দিম মই দুটা শ্বেপ দিম আপোনালোকে নিজৰ ইচ্ছামতে শ্বেপ দিব পাৰে আৰু বহুতে আঙুলিটোৰ নিচিনাকৈ দিয়ে ভালেই লাগে দেখিবলৈ খাবলৈও ভালেই লাগে এতিয়া এনেদৰে কৰি কৰি মই দুটা শ্বেপত বনালোঁ এয়া মই তেল পিঠাৰ শ্বেপতো বনাইছোঁ চেপেটা কৰি কৰি বনাইছোঁ আৰু এয়া আঙুলিৰ ডিজাইনত এইটো ধৰণৰকৈ বনাইছোঁ দেখিবলৈ ধুনীয়া লাগিছেনে বাৰু মোৰতো খুবেই দেখিবলৈ ধুনীয়া লাগিছে আৰু অকণমান মই নিজকে দেখাই দিছোঁ আৰু কি ক'ব বহুত ধুনীয়াকৈ মানে এইখিনি হৈ গ'ল আৰু তাৰপিছতে কি কৰিছোঁ যিখন কেৰাহীত মই চুজিখিনি ভাজিছিলোঁ সেইখন কেৰাহীতে কি কৰিছোঁ গাখীৰ দি দিছোঁ ইয়াত মই সৰু যিটো আমুল গাখীৰ হয় সেইটো 200 গ্ৰামৰ যিটো আমুল গাখীৰ থাকে সেইটো ইউজ কৰিছোঁ আৰু তাতে কি কৰিছোঁ 3টামান ইলাচি দি দিছোঁ ইলাচিয়ে যিহেতু বহুত ধুনীয়া এটা চেণ্ট আনি দিয়ে সেইটো কাৰণে ইয়াতে 3টা ইলাচি দিছোঁ আৰু লগতে দিছোঁ মই পাউডাৰ গাখীৰ এইটো 5 টকীয়া যোনটো চেচে থাকে সেইটো দিছোঁ এটা আৰু কি কৰিছোঁ জুইটো দি পিনে জুইটো অন কৰি পেলাই এইটো লৰাই আছোঁ যেতিয়ালৈকে ধৰি লওক গাখীৰখিনি ধুনীয়াকৈ উতলিছে তেতিয়ালৈকে মই লৰাই আছোঁ গাখীৰৰ কোৱান্টিটিটো বেছিও কৰিব পাৰে কিন্তু মই যিমানখিনি বনাইছিলোঁ সেইখিনিৰ কাৰণে ইমানকণ গাখীৰে মানে যথেষ্ট আছিলে তাৰপাছতে কি কৰিলোঁ এয়া লাহে লাহে মই কি কৰিলোঁ গোটেইখিনি দি দিলোঁ একেলগে দি দিছোঁ এইটো যিটো আঙুলিৰ শ্বেপত আছে মই সেইটোৱে বনাইছোঁ ঠিক মই এইটো আঙুলি পিঠা ক'বলৈ নাযাওঁ আঙুলি পিঠাটো আচলতে একেই দেখিবলৈ হয় আৰু এনেদৰেই বনায় কিন্তু আঙুলি পিঠাটো যিটো বনায় তাত কি কৰে আপোনাৰ নাৰিকল দিয়ে তাৰপিছতে পিঠাগুড়ি দিয়ে হয় নাই সেইটো কাৰণে মই আঙুলি পিঠা বুলি ক'বলৈ যোৱা নাই আৰু কিন্তু ডিজাইনটো একেই হয় এইটো মিঠাই বুলি মই সেইটো কাৰণেই কৈছিলোঁ আৰু আঙুলি পিঠা বুলি কৈ দিলে সেইটো পিঠা হৈ যাব আৰু ইয়াত মই যিহেতু সেইকেইটা বস্তু ইউজ কৰা নাই ইয়াত কেইটামান বস্তুৱে মানে ইউজ কৰিছোঁ আৰু কালাৰটোৰ কাৰণে আৰু মিঠাটোৰ কাৰণে মই কি কৰিছোঁ ইয়াতে গুড় ইউজ কৰিছোঁ এয়া গুড়ি কৰি থোৱা গুড় দিব তেতিয়া গলিবলৈ মানে ভাল হ'ব আৰু গাখীৰখিনিৰ লগত মিলি যাবলৈ প্ৰব্লেম নহয় তেতিয়া আৰু কালাৰ মানে বৰ ধুনীয়া কালাৰ এটা ওলায় বেংগলীবিলাকে যে খুব খায় নাই বেংগলী মানুহবিলাকে যে মিষ্টি দৈটোত মানে এটা কালাৰ থাকে আমাৰ দৈবিলাকত যেনেকৈ ধৰি লওক হোৱাইট কালাৰটো থাকে সিহঁতৰ বগাটো নহয় আচলতে এটা ক্ৰীমিত গুড়ৰ এটা কালাৰ বহি যায় মিষ্টি দৈটোত কিয়নো তাত গুড় ইউজ কৰে চেনিৰ বদলি তো সেই কালাৰটো মোৰ খুবেই বেছি ধুনীয়া লাগে আৰু গুড়ৰ পায়স বনালেও সেই কালাৰটো আহে মানে তো মই ভাবিছোঁ যে এইটোতো মই গুড়টোৱে ইউজ কৰি সেইটো কালাৰটো অনা তো এতিয়া গুড়টো দি দিয়াৰ পিছত আৰু গুড়টো গলিবলৈ দিম আৰু যিহেতু চুজিখিনি অলৰেডি ভজাই আছিলে তো ইমান মানে ভাজি থাকিব নালাগে আৰু বেছি লৰাই নাথাকিব কি হয় মানে চুজিটো ভাত খাই যায় এই যোনটো আমি যে এইটো আঙুলিৰ ডিজাইনৰ যিটো বনাইছোঁ শ্বেপ দিছোঁ সেই শ্বেপটো কি হয় ভাঙি যায় বহুত কোমল যিহেতু তো ভাং খাই যায় সেইটো কাৰণে বেছি লৰাই মেলি নাথাকিব আৰু আপোনালোকে গাখীৰত দিয়াৰ পিছত গাখীৰখিনি উতলি কি কৰিব সিহঁতৰ মানে ভিতৰত সোমাই গৈ থাকিব আৰু যিহেতু এতিয়া গুড়টো দি দিছে গুড়টো মিঠাটো সোমাই যাব লগতে গাখীৰখিনিৰ লগত মিলি তো খাবলৈ বহুতেই টেষ্টি হয় এইটো আৰু এই শ্বেপটো যিটো মই বনাই থৈ দিছোঁ এইটো আজি নবনাওঁ এইটো বনাই পিনে থৈ দিছোঁ আৰু
এটা ডিজাইনতে বনালে যিহেতু আমনি লাগে সেইটো কাৰণে সেইটো শেপত বনাই পিনে থৈ দিলোঁ আৰু বাকী এইখিনি উতলি পিনে এতিয়া ৰেডি হৈ যাব খাবলৈ আৰু গাইজ এইখিনি এতিয়া ৰেডি যিহেতু হৈ গ'ল এয়া দেখিবলৈ পাইছে নহয় শ্বেপটো আৰু বিশ্বাস কৰক গাইজ এইখিনি খাই পিনে বহুতেই টেষ্টি লাগিছিলে বহুতেই টেষ্টি হৈছে আৰু মিঠা মিঠা আপোনালোকে ট্ৰাই কৰি চাব ঘৰত মাত্ৰ এই 4টা ইনগ্ৰেডিয়েণ্টে লাগে আমাৰ ঘৰত যিহেতু এইবোৰ এভেইলেবল থাকে আৰু গতিকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব অ'কে দেন আজিলৈ আহিছোঁ বাই বাই